12,600 পদ বন্ধুসকল ইতিমধ্যে পৰীক্ষা ছেপ্টেম্বৰ অক্টোবৰ মাহতে হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু অসম পুলিচৰ ফিজিকেল সাধাৰণতে জুলাই আগষ্ট মাহত হ'ব বুলি কৈছে কিন্তু জুলাই আগষ্ট মাহত অসম পুলিচৰ ফিজিকেল সাধাৰণতে হ'বনে নাই বন্ধুসকল বানপানী হৈ গ'লে অসম পুলিচৰ ফিজিকেল সাধাৰণতে দৌৰাবোৰ সাধাৰণতে জুলাই আগষ্ট মাহত নহয় মই ডাইৰেক্ট কৈছোঁ কাৰণ বানপানী অসমত প্ৰতি বছৰতে জুলাই আগষ্ট জুন জুলাই আগষ্ট মাহতে পুৰা বানপানী হৈ থাকে যদি বানপানী হৈ থাকে তেনেহ'লে কিন্তু অসম পুলিচৰ ফিজিকেল দৌৰা আপোনালোকৰ সাধাৰণতে জুলাই আগষ্ট মাহত নহয় একেবাৰে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ছেপ্টেম্বৰ অক্টোবৰ মাহতে অসম চৰকাৰৰ ফালৰ পৰা 12,600 পদৰ পৰীক্ষা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে বন্ধুসকল এই 12,600 পদৰ পৰীক্ষাটো সাধাৰণতে ছেপ্টেম্বৰ অক্টোবৰ মাহতে পৰীক্ষা হ'ব আৰু সকলো পৰীক্ষা ভাগে ভাগে অনুষ্ঠিত হ'ব যেনেকৈ 8 পাছৰ বাবে আগাবালা পৰীক্ষা হ'ব 10 পাছৰ বাবে বেলেগকৈ হ'ব 10 পাছ ITI প্লাছ এইটো বেলেগকৈ হ'ব 12 পাছৰ সায়েন্স ষ্ট্ৰীম আৰ্টছ ষ্ট্ৰীম বেলেগ ভাগকৈ হ'ব আৰু সায়েন্স আৰ্টছ এই দুটা একেলগে হ'ব 12 পাছৰ যিটো আছে কাৰণ 12 পাছৰ যিটো সায়েন্সৰ ল'ৰা ছোৱালী আছে তেওঁলোকে আৰ্টছৰখিনি ভাগ পৰীক্ষা দিব পাৰিব সায়েন্সৰখিনি দিব পাৰিব কিন্তু যিসকলে আৰ্টছত আছে কেৱল আৰ্টছৰখিনি দিব পাৰিব গ্ৰেজুৱেশ্যনখিনি দিব পাৰিব আৰু গেট 4 8 পাছৰখিনিও দিব পাৰিব কিন্তু যদি গেট 4ত এপ্লাই কৰে তেনেহ'লে কিন্তু 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যি পদ আছে এই পদৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি সাধাৰণতে গ্ৰেজুৱেশ্যন কৰিছে এই পদসমূহত এপ্লাই কৰিব নোৱাৰিব গেট 4ত এপ্লাই কৰিব নোৱাৰিব গেট 4ত যদি এপ্লাই কৰে গ্ৰেজুৱেশ্যন কৰাৰ পিছতো তেনেহ'লে কিন্তু আপোনালোকে চাকৰি পোৱাৰ পিছতে ভাইভা টেষ্টত কিন্তু তেওঁলোকক ওলাই দিয়া হ'ব 100% কাৰণ এইবোৰ নথিত উল্লেখ আছে যদি গ্ৰেজুৱেশ্যন কৰিছে BA পাছ কৰিছে তেওঁলোকে কিন্তু এই গেট 4ত পৰীক্ষা নিদিব এপ্লাই কৰিলেও নিদিব কাৰণ নথিত উল্লেখ আছে যে যোৱা বছৰতে ওলাই দিছিল বন্ধুসকল এবাৰতে দিয়া হ'ব কাৰণ পাছ কৰিলেও কিন্তু চাকৰি নাপায় আৰু জালিয়াতি কৰি কিন্তু চাকৰি নাপায় কাৰণ গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী গেট 4ৰ বাবে 8 পাছৰ বাবে চাকৰিৰ যোগ্যতা নহয় বন্ধুসকল তেওঁলোকে 8 পাছৰ যিসকল ল'ৰা ছোৱালী আছে 10 পাছৰ ল'ৰা ছোৱালী আছে 12 পাছৰ ল'ৰা ছোৱালী আছে তেওঁলোকে সেই গেট 4ত এপ্লাই 8 পাছৰ ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব বন্ধুসকল আপোনাক মই কৈছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা যিকোনো আপডেট আহক যিকোনো খবৰ আহক মোৰ চেনেলৰ পৰা সময়মতে পাব বুলি মই কৈছোঁ কাৰণ অসমৰ যিকোনো শেহতীয়া আপডেট আহক সেইবোৰ জনাই দিম আৰু আপোনাৰ 12,600 পদৰ আপোনাৰ পৰীক্ষাটো চেণ্টাৰসমূহ অসমত প্ৰত্যেকখন জিলাতে চেণ্টাৰ দিয়া হ'ব নাই পৰীক্ষাৰ চেণ্টাৰ প্ৰত্যেকখন জিলাত দিয়া নহয় আপোনাৰ নিজৰ জিলাত যদি চেণ্টাৰ দিয়া হয় নিজৰ জিলাতে পৰীক্ষা দিব পাৰিব যদি পৰীক্ষা সাধাৰণতে আপোনাৰ নিজৰ জিলাত নহয় বন্ধুসকল নিজৰ জিলাত নহয় তেনেহ'লে ওচৰত থকা যিটো জিলাত পৰীক্ষা চেণ্টাৰ দিয়া হ'ব তাতে যাই কিনে পৰীক্ষা দিব লাগিব বন্ধুসকল আৰু যোৱা বছৰৰ আগৰ বছৰত যিটো 26,041টা পোষ্ট আছিল তাতে ময়ো নিজে পৰীক্ষা দিছিলোঁ বন্ধুসকল নিজৰ জিলাত পৰীক্ষা নহ'লেও বেলেগ জিলাত দিব লাগিব বন্ধুসকল আৰু আপোনাক মই কৈছোঁ নিজৰ জিলাত যদি পৰীক্ষা চেণ্টাৰ দিয়ে তেনেহ'লে নিজৰ জিলাতে পৰিব ঘৰৰ ওচৰতে পৰীক্ষা দিব পাৰিব আৰু পৰীক্ষা মোটামুটি 17খন জিলাতে আপোনাক পৰীক্ষা চেণ্টাৰ দিয়া হৈছিল এইবাৰো তেনেকৈ দিয়া হ'ব প্ৰত্যেকখন জিলাতে পৰীক্ষা চেণ্টাৰ দিয়া নহ'ব কাৰণ প্ৰত্যেকখন জিলাতে পৰীক্ষা পাতিবলৈ কোনো ধৰণৰ সাধাৰণতে এইটো নহয় বন্ধুসকল এইটো নিমিলে আৰু প্ৰত্যেকখন জিলাতে পৰীক্ষা চেণ্টাৰ দিলে আপোনাৰ সকলোবোৰ খেলি মেলি হ'ব আৰু সেইবাবে প্ৰত্যেকখন জিলাত নহয় অলপ কেইখন জিলাতে দিয়া হ'ব 17খন জিলাতে দিয়া হ'ব 17খন জিলাতে যিবোৰ নিজৰ জিলাতে পৰীক্ষা নহয় সেইবোৰ ওচৰত থকা যিটো জিলাৰ পৰীক্ষা হ'ব সেইটো দিব পাৰিব বহুত দূৰত যাই কিনে পৰীক্ষা দিব নালাগে আৰু পৰীক্ষাৰ এডমিট কাৰ্ডটো যে ভাগে ভাগে এডমিট কাৰ্ড মুকলি হ'ব আৰু সকলো পৰীক্ষা ভাগে ভাগে হ'ব কাৰণ 8 পাছৰ বেলেগকৈ এডমিট কাৰ্ড মুকলি হ'ব 10 পাছৰ বেলেগ হ'ব 12 পাছৰ বেলেগ হ'ব সকলো ভাগকৈ এডমিট কাৰ্ড মুকলি হ'ব 100% কাৰণ মই নিজে এজন কেণ্ডিডেট হয় মই সকলো গমেই পাওঁ মোটামুটি আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰক এইবাৰ কাট অফটো বহুত হাই যাব আৰু চাকৰি পাবলৈ নিকাভাৱে সকলোবোৰ দিছে অসম চৰকাৰে দিব আৰু আপোনালোকে সকলোবোৰ ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু এডমিট কাৰ্ড মোটামুটি 1.5 মাহ 2 মাহ আগতে এডমিট কাৰ্ড মুকলি হৈ যাব মোৰ মতে 1.5 মাহ আৰু 2 মাহ আগতে মুকলি হ'ব সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব কাৰণ যাতে অসম চৰকাৰে যিকোনো খবৰ হওক যিকোনো আপডেট হওক যিকোনো নোটিছ হওক যিকোনো খবৰ হওক অসম পুলিচৰ ফিজিকেলসমূহ অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব যদি বানপানী হৈ যায় নৱেম্বৰ ডিচেম্বৰ মাহতে হ'ব যদি বানপানী নহয় জুলাই আগষ্ট মাহতে হৈ যাব সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সকলোৱে শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব